বিহু কেনেকুৱা গ'ল সকলোৰে? মোৰতো এবাৰ বিহু ভাল গ'ল। মোৰ প্ৰথম বিহু আছিল নতুন ঘৰখনত, গতিকে সেই হিচাপত বহুত ফূৰ্তি কৰিলোঁ। নতুন এক্সপিৰিয়েঞ্চ মাহঁতৰ লগত, মানে শহুৰ শাহুৰৰ ফেমিলিৰ লগত, গতিকে মোৰ বহুত বেছি ভাল লাগিলে। চ' আজিও এটা ধুনীয়া ভ্লগ আপোনালোকলৈ লৈ আহিছোঁ, বিহুৰ ভ্লগ দি আছিলোঁ। আপোনালোকে শুনিছে নেকি বাৰু? হুঁচৰি মাৰি আছে মানে আমাৰ ঘৰৰ ওচৰত, সেইকাৰণে শুনালে আপোনালোকক। আৰু এতিয়া বিহু খাবলৈ বাহঁত আহিব আৰু টিকলিজনী আহিব, আৰু তাৰপিছত আমি এফালে যাব লাগিব, মানে নতুন জোৱাই ফুৰাবলৈ এটা জেগাত লৈ যাম। আমাৰ ৰিলেটিভৰ ঘৰখন সমীৰণে দেখা নাই যিহেতু, সেইকাৰণে আজি লৈ যাম বুলি ভাবিছোঁ। বিয়াৰ পিছত নিয়া হোৱাই নাই, সময় মিলাব পৰা নাই, যিহেতু বিহু হয় সেইকাৰণে ভাবিছোঁ যাওঁ বুলি। আৰু বাহঁতো আহিব। বাহঁতলৈ মই বিহুৰ শ্বপিং কৰিছিলোঁ সৰু সুৰাকৈ, মই আপোনালোকক দেখাওঁ ৰ'ব। আৰু বহুতে সুধি আছে তোমাক কোনে কি দিলে, মই দেখাম ৰ'ব। মানে পাছত দেখাম। মোৰ মাহঁতেও মোক কিবা দিছিলে, শাহু মাহঁতেও দিছিলে, মোৰ মা পাপাহঁতেও বিহু গিফ্ট আমাক দিলে, কিন্তু দেখুৱাহে হোৱা নাই, সোনকালে দেখাম। কিন্তু এতিয়া বাহঁতলৈ কি কিনিছোঁ দেখাম। আৰোহীৰ কাৰণে মই এই পিংক কালাৰ একদম পিয়'ৰ কটনৰ ফ্ৰকটো আনিছিলোঁ, আৰু ভিনদেউৰ কাৰণে এটা ধুনীয়া চাৰ্ট। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? আৰু বাক বিহু গিফ্ট এইটো দিম, ইয়াতে পইচা আছে। মানে বিহু গিফ্টত তাইক এইটো দিয়াই ভাল, নিজৰ পচন্দৰ মতে কিনি ল'ব। মোৰ সময় নহ'লে কিনিবলৈ, সেইকাৰণে বাকী দুজনলৈ কিন্তু তাইৰ কাৰণে নিজে কিনিবৰ কাৰণে দি লৈছোঁ। নিজৰ ইচ্ছামতে কিবা এটা কিনি ল'ব। আমাৰ দেহাকলি আজি প্ৰথম আহিলে না আমাৰ ঘৰলৈ। আহিছিলে নহয় অপেনিঙত আহিছে। আহিছিলে মই পাহৰি গলো। হাঁহি দিয়া অকমান, হাঁহি দিয়া। ভাত নেখাবা, এনেকে দি দিয়া। ভাত নেখাবা, ভাত নেখাবা। আৰোহী 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 আৰোহী। তাইক বহুত দিনৰ মূৰত লগ পালেও তাই মানে আমাক চিনি পায়, সেইটোৱে ভাল লাগে। এতিয়া চাহৰ যোগাৰ কৰিলোঁ অলপমান। বহুত কথা কোৱা নহয়, তুমি কৈ থাকিবা। চুমাই থাকে দিয়া হয় ন। তাৰপিছত সঁচা নি? সঁচা নি? ভাল কথা না। আৰু কৈছে নকবা। এই মুহাক মাততে মুহা বাবা, এইটো কপৌ ফুলটো লৈ থাকে হাতত। চা বাবা, অ এইটো কি লৈ থাকা? এইটোত কপৌ ফুল। ফুল বুলি কোৱা, ফুল 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 হয়নে? ফুল। এইটো কি? ফুল হয়নে? এইটো ফুল। বিহু বুলি আৰোহীক বহুৱাই অলপমান ভিডিঅ' কৰিলোঁ মই। ৰীল এটা কালি আপলোড কৰিছে আৰোহীৰ একাউণ্টৰ পৰা, আপোনালোকে চাবচোন। বহুতে মৰম দিছে বাৰু ৰীলটো। দুষ্ট মোবাইল দেখিলে লাগে হে, মোবাইল লাগে দুষ্ট। ইয়াত উঠে চাগে বুলি কৈছে। তে বুলি নকয়, দিয়া বুলি কোৱা নাই। তে বুলি কৈছা। বিহু বুলি বাহঁত আহিলে চাহ জলপানৰো যোগাৰ কৰিলোঁ, আৰু শাহুমাও আহিলে আমাৰ টিকলিক লগ কৰিবলৈ। তাইৰো বহুত ভোক লাগিছিল, আৰু তাইৰ টোপনি ক্ষতি হৈছে যিহেতু সিহঁত মিজোৰাম গৈছিল, মিজোৰামৰ পৰা আহি আছে। তাইও পুৰা কথা শুনি আছে, চাওকচোন ইমান মৰম লাগে। তাৰপিছত বাৰ ৰিগেলিয়ালৈ আহিলে, ৰিগেলিয়াৰ কালেকশ্যন চাই আছে, টচৰ কালেকশ্যন ভাল পাইছে। এইযোৰ মানে লাষ্ট আহিলে বিহু। কিবা এটা কয় দে। বিৰাট ভাল পায়। এইযোৰ বৰ ধুনীয়া লাগিছে দেই। সেই ব্লুটো, ধুনীয়া লাগিছে। কোনযোৰ কাপোৰ ল'লে এবাৰ দেখাই দিয়া মমতাজ। এইযোৰ গেৰো, পদ্মিনীত গেৰো ডিজাইন কৰা আছে। এইযোৰ আৰু বেলেগ পিচ নাই এতিয়া, আৰু লাষ্ট এইটো পিচ আছে য়েল্লত। এতিয়া বৰ্তমান বিহু অফাৰ চলি আছে, য'ত আপোনালোকে পাব। এয়া পিংকত আছে, এইযোৰ ৰেডত আছে। সেয়া শ্বপিং ডান। মানে কাপোৰ দেখিলে ৰ'ব নোৱাৰা মানুহে। লেট বিহু শ্বপিং এবাৰ বিহু বুলি মেখেলা চাদৰ কিনা নাছিলো, ফাইনেলি কিনিলো। তাই চাইছে তই
হাই এভৰিৱান, হেপী বিহু। আৰু আজি বিহুৰ লাষ্ট দিন আৰু ধুনীয়াকৈ ৰেডি হৈ আছে, গম পাইছেনে? আকৌ যাওঁ বিহু খাবলৈ যাবলৈ। কিন্তু আজি যোৱা ভিডিঅ'ত গম পালে আমি গাঁৱত গৈছিলোঁ, বহুত ফূৰ্তি কৰিলোঁ, ইমান ভাল লাগিলে। আৰু আজি মই যাওঁ আমাৰ বৰ্তাৰ ঘৰলৈ, মানে দেউতাৰ ককায়েক অভিয়াছলি আৰু দুজন বৰ্তা আমাৰ গীতানগৰত থাকে, তাতে যাওঁ। আৰু প্ৰথমবাৰ জোঁৱাই ফুৰাব নিওঁ, মানে সমীৰণ আগতে এবাৰ গৈছিলে, কিন্তু বিয়া হোৱাৰ পিছত জোঁৱাই হিচাপে আজিহে যাব। চ' আমাৰ মানে টাইম মিলোৱাই নাছিলে, কিন্তু বিহুৰ সময়ত যিহেতু বোলো গৈ আহোঁ ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ ব'লক ৰেডি হওঁ, কি কৰোঁ কি নকৰোঁ দেখাই থাকিম। আৰু বৌ আছে তাতে, দাদা বৌ আছে, দাদা বৌৰ ধুনীয়া ছোৱালীজনীও হ'ল, আপোনালোকক ভিডিঅ' দিছিলোঁ নহয়। চ' তাইলৈও কিবা এটা নিব লাগিব। আৰু বিহু গিফ্ট লৈ ধুনীয়াকৈ ওলাইছোঁ, ব'লক দেখাওঁ কি কি। দুজনী বৰমা আৰু বৌৰ কাৰণে ৰিগেলিয়াৰ পৰা গিফ্ট লৈ ল'লোঁ। এই দুজনী বৰমাৰ কাৰণে কটনৰ এযোৰ লৈছোঁ, আৰু বাকী চেমি পাটৰ এযোৰ লৈছোঁ বৌৰ কাৰণে। বহুত ধুনীয়া হয় কাপোৰ কেইযোৰ। আৰু মই আজি এই কটনৰ চেলোৱাৰযোৰ পিন্ধি ৰেডি হৈ লৈছোঁ, বহুত বেছি কমফৰ্টেবল। যিহেতু নতুন ফেমিলি লগ কৰাব যাওঁ, মানে জোঁৱাইক, গতিকে শ্বপিংটোতো কৰিব লাগিব বিহুৰ সময়ত। আৰু মাহঁতো যাম বুলি কৈছে, আৰু ফটাফট আহি আমাৰ ঘৰৰ ওচৰতে আছে ফেশ্বন ফেক্টৰী, তাতে আহি গ'লোঁ। আৰু ইয়াৰে কালেকশ্যনখিনিতো এনেও ধুনীয়া হয়। আৰু আমাৰ দাদা বৌৰ এজনী টিকলি ছোৱালীও আছে, তাইৰ কাৰণে ড্ৰেছ বিচাৰি আছোঁ। তাইৰ 1.5 বছৰ হৈছে, গতিকে তাইৰ কাৰণে কাপোৰ বিচাৰি আছোঁ। আৰু চকুত পৰিল কেইবাটাও ধুনীয়া ধুনীয়া কিউট ফ্ৰক। এনেও সৰু ছোৱালীবিলাকৰ ড্ৰেছবিলাক বহুত বেছি ভাল লাগে, আৰু এইটো ইমান বেছি ধুনীয়া, বহুত কিউট আছিল। ভাল লাগে সৰুতে কিউট ড্ৰেছবিলাক। আমি সৰু হৈ থাকোঁতে ইমান কিউট ড্ৰেছ ওলোৱা নাছিলে, আজিকালি যে ইমান ধুনীয়া ধুনীয়া কিউট ড্ৰেছবিলাক ওলাইছে। আৰু বাকী দাদাহঁতৰ কাৰণেও, বৰমাহঁতৰ কাৰণেতো ল'লোৱেই বাৰু। বাকী এতিয়া দাদাহঁতৰ কাৰণে আৰু বৰ্তাহঁতৰ কাৰণে সমীৰণে এয়া বিচাৰি আছে কাপোৰ, কাক কি দিব, কি শ্বপিং কৰিব, গোটেইখিনি বিচাৰি আছে। আৰু কালেকশ্যনো ইমান বেছি ধুনীয়া, কনফিউজে হৈ গৈছোঁ। আৰু মই শ্বপিং কৰি বহুত বেছি ভাল পাওঁ, জানেনে? আপোনালোকেও ভাল পায়নে? মানে জেণ্টছৰ হওক, লেডিজৰ হওক, যিয়ে নহওক, আৰু মই মুঠতে শ্বপিং কৰি বহুত বেছিয়ে ভাল পাওঁ। আৰু ফাইনেলি কিবাকিবি আমি শ্বপিং কৰি ল'লোঁ, দাদাহঁতৰ কাৰণেও আৰু বৰমাহঁতৰ কাৰণেও। আপোনালোকক ভ্লগত বহুত আগতে দেখাইছিলোঁ, মই যেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, মই বহুত আহিছিলোঁ বৰমাহঁতৰ ঘৰলৈ। কিন্তু বিয়া হোৱাৰ পিছত, ব্যস্ত হোৱাৰ পিছত অলপ কমকৈ অহা হ'লোঁ। আৰু আজি আকৌ গৈ আছোঁ, এয়া মাহঁতৰ লগত ওলাইছে। আৰু চাৰ্লিক মানে কেমেৰাত চবেই চাই আছোঁ, সি বেচেৰা কান্দি আছে। ঘৰত অকলে থৈ আহিলে সি বহুত কান্দি থাকে মানে। আৰু গোটেইকেইটাই যাবলৈ ওলালোঁ। সমীৰণক নতুন জোঁৱাই ফুৰাব আহিছোঁ, তাক কিবা জোকাই আছিলোঁ। আৰু পাপাৰো বহুত ফূৰ্তি, ককাইহঁতৰ ঘৰত আহিছে। আৰু আমি এতিয়া আহিলোঁ বৰ্তাৰ ঘৰত, প্ৰথম 1 নম্বৰ বৰ্তাৰ ঘৰত আহিছোঁ ন। কিনো তো ইমান কামত কিহৰ ব্যস্ত একদম পুৰা। আৰু এইফালে মায়ে কি কৈ আছে জানে নাই? মোৰ সৰুকালৰ বদনাম কৰি আছে সমীৰণৰ আগত। মানে মই কিমান দুষ্ট আছিলোঁ, মই কি কৰিছিলোঁ আগতে বৰ্তাৰ ঘৰত আহোঁতে, মোক কি কৰিছিল, মই কি উৎপাত কৰিছিলোঁ, গোটেইবিলাক কথা মায়ে তাক বুজাই আছে। আৰু এইফালে পাপাই ককায়েকৰ লগত পূৰা আড্ডা মাৰি আছে, আৰু কি ক'ম। বৰ্তাহঁতৰ ঘৰটো এবাৰ দেখাইছোঁ, বৰ্তা ঘৰটো দেখাইছোঁ বোলো, ইমান ধুনীয়া লাগিছে, বঢ়িয়া লাগিছে। তাৰপিছত এয়া আমাৰ জুবিন দা, এয়া জানদা সৰুতে। বিহু বুলি ক'লে যে পিঠা পনা মেইন, আৰু কিমান যে কি খোৱা যায়। আমিও ধুনীয়াকৈ চাহ জলপান খাই ল'লোঁ। আৰু বিহু বুলি সকলোৰে বাবে কিবা নহয় কিবা এটা আনিছিলোঁ যে, সেইখিনি গিফ্ট দি ধুনীয়াকৈ আশীৰ্বাদ লৈ ল'লোঁ। আৰু নিয়মে হয় সেইটো, ডাঙৰজনৰ আশীৰ্বাদ ল'ব লাগে বহাগৰ বিহুত। আৰু বিহুৱানটো মেইন ন, আমাৰ অসমীয়া মানুহৰ কাৰণে গামোচাখনৰ যিটো এটা সন্মান, সেইটো বহুত বেলেগ হয়। আৰু বিহুৱান এখন দিব লাগে, গতিকে বৰমায়েও দুইজনকে ধুনীয়াকৈ বিহুৱান দিলে। আৰু বৰ্তাহঁতৰ ঘৰৰ পৰা মানে ইমান ধুনীয়াকৈ দেখে, মানে পাহাৰত আছে, গীতানগৰত হয়, গতিকে ইমান ধুনীয়াকৈ দেখে। চাওক ভিউটো ৰাতি, মানে পূৰা বতাহ মাৰি থাকে, বহুত বেছি ভাল লাগে। আৰু এতিয়া আহিলে আমাৰ ছেকেণ্ডজন বৰ্তাৰ ঘৰলৈ। আৰু ইয়াতে আপোনালোকে টিকলি কুঁহিক লগ পাব, মানে দাদা বৌৰ এজনী টিকলি ছোৱালী আছে, বহুত বেছি মৰম লগা। আৰু সন্ধিয়া হ'ল, কাৰণ দুইজন বৰ্তাৰ ঘৰতে আহিব লগা হৈছে যে। আৰু ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে ঘৰটো, সোমাই ভাল লাগি গৈছে। আৰু আমি ধুনীয়াকৈ চাহ জলপান খালোঁ। আৰু টিকলিজনী এইজনী ভণ্টিয়ে খেলাই আছে তাইৰ লগত। ইমান ধুনীয়া ধুনীয়া খানা, এয়া কিবা এটা কোৱাচোন তুমি। তাই বৰ চিন্তাত আছে, তাই এতিয়া কথা নকয়, তাই হলেহে কথা কয়।
আৰু ইয়াতো আহি আমাৰ সৰু বৰ্তাজনক ধুনীয়াকৈ সেৱা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। বৰ্তাই খুব ধুনীয়াকৈ আশীৰ্বাদ দিব জানে। আৰু টিকলিজনীলৈও কিবা কিবি কাপোৰ আনিছিলোঁ নহয়, তাইলৈ পিছে অকণমান ডাঙৰ হ'ল। তাই সৰুৱে হৈ আছে আৰু পটককৈ পটককৈ ডাঙৰ হৈ যায় যে, মই সেই বুলি ভাবিয়েই লৈ আহিলোঁ ডাঙৰকৈ চোলা এটা, কিন্তু অকণমান ডাঙৰে হ'ল। বাকী দাদা বৌৰ কাৰণে যিখিনি বিহুৱান আনিছিলোঁ গোটেইখিনি দিলোঁ। ভাল লাগে বছৰেকীয়া বিহুটোত হওক বা ৰিলেটিভৰ ঘৰত ফুৰি বহুত বেছি ভাল লাগে। সৰুতে কাজিনবিলাক মিলি যে কিমান ফূৰ্তি কৰিছিলোঁ ন। মই বৰ্তাহঁতৰ ঘৰলৈ গ'লে বহুত তামোল খাওঁ, মানে বৰ্তাই ধুনীয়াকৈ কাটি দিয়ে, সেইকাৰণে মুখখন চুবাই থকা যেন দেখিছে। আৰু বৌয়েও এয়া দেউতা আৰু মাক ধুনীয়াকৈ সেৱা কৰি আশীৰ্বাদ ল'লে। আজি এনেই ভ্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আই হোপ আপোনালোকে ভাল পালে। মানে প্ৰথম নজোৱাই ফুৰাব আনিছিলোঁ যে সমীৰণক, সেইকাৰণে ৰেকৰ্ড কৰিলোঁ। লগতে বাহঁতো আহিছিলে যে, সেইকাৰণে নেক্সট এটা স্পেচিয়েল ভ্লগত লগ পাব দেই। তেতিয়ালৈকে বাই বাই, লাভ ইউ গাইজ।